নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আন এটি টেষ্টি আচাৰৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি টেষ্টি আচাৰৰ ৰেচিপিটো হ'ল বগৰীৰ মিঠা আচাৰৰ ৰেচিপি। বগৰীৰ মিঠা আচাৰ খাই মই বহুত বেছিকৈ ভাল পাওঁ। মই এতিয়ালৈকে দুবাৰ বনাই খাই শেষেই হ'ল। এবাৰ ৩ নম্বৰ বাৰতহে বনাই ভিডিঅ'টো দিব লৈছো। বহুত বেছিকৈ ভাল পাওঁ মই খাই। বনোৱাৰ লগে লগে খাই শেষেই হৈ যায়। আহকচোন তেনেহলে বেছি দেৰি নকৰো, ভিডিঅ'টো আৰম্ভ কৰো। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় তেনেহলে লাইক কৰিব, কমেন্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি আপোনালোক নতুন ভিউৱাৰ্ছ হয়, মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যনবিলাক মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে পাই যাব। আহকচোন তেনেহলে আজি ভিডিঅ'টো আৰম্ভ কৰো। বগৰীৰ মিঠা আচাৰ বনাবলৈ আমাক প্ৰথমতে লাগিব বগৰী। ইয়াত মই 1 কেজি মান জোখত বগৰী লৈ লৈছো। বগৰীখিনি মই পকা বগৰী লৈছো আৰু গছৰ পৰা পাৰি আনি ভালকৈ ধুই 2 দিন ৰ'দত শুকুৱাই ললো। বগৰীখিনি ভালকৈ শুকুৱাৰ পাছত মই ঠাৰিবোৰ এৰুৱাই 2খন হাতেৰে ফালি লৈছো। আপোনালোকে হাতেৰে যদি ফালিবলৈ বেয়া পায়, ছুৰী বা কটাৰী এখনেও ফালি ল'ব পাৰে। এনেকৈ ফালি ল'লে মছলা তেলবিলাক পাছত ধুনীয়াকৈ সোমাই যায়। সেইকাৰণে ফালি লৈছো। আপোনালোকে আচাৰ যিমানটো পৰিমাণত বনাব বিচাৰে বগৰী সিমানটো পৰিমাণত লৈ ল'ব আৰু হাতেৰে বা ছুৰীৰে ফালোতে চাই ল'ব, যদি বেয়া থাকে তেনেহলে পেলাই দিব। এয়া মোৰ গোটেইখিনি বগৰী ফালি হৈ গ'ল। আহকচোন এতিয়া আমি নেক্সট ষ্টেপলৈ যাওঁ। আচাৰ বনাবলৈ আমাক প্ৰধান সামগ্ৰীখিনি লাগিব মছলা। ইয়াৰ বাবে মই 2 চামুচ গোটা ধনিয়া গুটি লৈ লৈছো। 1 চামুচ কেঁচা চফ লৈছো। 1 চামুচ জিৰা গুটি লৈছো। আধা চামুচ আজৱাইন লৈছো। আধা চামুচ কালজিৰা লৈছো। আৰু 2টা শুকান জলকীয়া লৈ লৈছো। জলকীয়া আপোনালোকে যদি বেছিকৈ খাই ভাল পায় তেনেহলে বেছিকৈ লৈ ল'ব। আৰু লৈ লৈছো কলা আৰু বগা সৰিয়হ মিক্স কৰি 1 চামুচৰ জোখত। এতিয়া এইখিনি আমি ভাজি ল'ব লাগিব। তাৰ বাবে গেছৰ ওপৰত মই এখন কেৰাহী পাতি দিলো আৰু কেৰাহীখন গৰম হোৱাৰ পাছত 5 মিনিট মান মিডিয়াম ফ্লেমত এইখিনি ভাজি ল'ম। আচাৰ মছলা বেছিকৈ ভাজিব নালাগে, কেঁচা কেঁচা গোন্ধটো গলেই হৈ যাব। মছলাখিনি বেছিকৈ ভাজিলে খাবলৈ তিতা তিতা যেন লাগে, সেইকাৰণে বেছিকৈ ভাজিব নালাগে। এতিয়া মছলাখিনি ভজা হৈ গ'ল আৰু ঠাণ্ডা হোৱাৰ পাছত মই এয়া মিক্সি বাতি এটাত পিচি আনিলো। মই বেছিকৈ গুড়ি কৰা নাই। এতিয়া মই মছলাখিনি বাতি এটালৈ উলিয়াই ল'ম। এতিয়া গেছৰ ওপৰত মই এখন কেৰাহী পাতি দিলো আৰু কেৰাহীখন গৰম হোৱাৰ পাছত অলপ তেল সৰহকৈ লৈ লৈছো। আচাৰত তেল সৰহকৈ হ'লে খাই ভাল লাগে। এতিয়া তেলখিনি গৰম হ'বলৈ দিছো। তেলখিনি গৰম হোৱাৰ পাছত বগৰীখিনি দি দিছো। এতিয়া বগৰীখিনি 6-7 মিনিট মান মিডিয়াম ফ্লেমত ভাজি ল'ম। আপোনালোকে গেছৰ ফ্লেমটো বঢ়াই নিদিব, মিডিয়াম টু লোতে ভাজি থাকিব, নহলে হাই ফ্লেমত দিলে বগৰীখিনি জ্বলি যাবও পাৰে। 6-7 মিনিট মান ভালকৈ ভাজি লৈছো আৰু তেলখিনি ভালকৈ বগৰী গাত লগাই দিছো। 5-6 মিনিট মান ভজাৰ পাছত এতিয়া মই ইয়াত যোগ কৰিব লাগিব অলপ হালধি। মই অলপ হালধি যোগ কৰিছো। সৰু চামুচেৰে 4 ভাগৰ 1 অংশ হালধি দিছো আৰু সোৱাদ অনুসৰি নিমখ দিছো। নিমখ আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। আচাৰত নিমখ অলপ বেছিকৈ হ'লে খাই বেছিকৈ ভাল লাগে, সেইকাৰণে জোখতকৈ অলপ বেছিকৈ দিলে ভাল হয়। এতিয়া ভালকৈ এবাৰ লৰাই দিছো। 6-7 মিনিট মান এতিয়া ভালকৈ ভাজি ল'ম। মই গেছৰ ফ্লেমটো এতিয়াও মিডিয়ামতে ৰাখিছো। মই বগৰীখিনি একেৰাহে লৰাই আছো। আপোনালোকেও এনেকৈ একেৰাহে লৰাই থাকিব।
বগৰীখিনি মিডিয়াম ফ্লেমতে মই ভাজি লৈছোঁ। অলপ কেঁচা কেঁচা লাগি থাকিলেও কেঁচা ভাৱটো আঁতৰি যাব। এতিয়া ইয়াত মই ক'লা নিমখ এচামুচ আৰু ৰেড চিলি পাউডাৰ এচামুচ লৈ লৈছোঁ। আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। মই আকৌ এবাৰ কৈছোঁ, ভালকৈ ভাজি ল'ব। বগৰী কেঁচা ভাৱটো আঁতৰি যাবলৈ দিব। এয়া বগৰী কেঁচা ভাৱটো আঁতৰি গৈছে। এতিয়া মই 1 কেজি বগৰীৰ কাৰণে 400 গ্ৰাম গুড় লৈ লৈছোঁ আৰু গুড়খিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া বগৰীখিনিত গুড়খিনি যোগ কৰি দিব লাগিব। গুড়খিনি মই একেবাৰে গুড়ি গুড়িকৈ কাটি লৈছোঁ, তেতিয়া সহজেই সোনকালে গলি যাব। এতিয়া ভালকৈ এবাৰ লৰাই দিছোঁ। বগৰীখিনি তলৰ ছাইডটো ওপৰলৈ আৰু ওপৰৰ ছাইডটো তললৈ দি দিছোঁ। একেৰাহে লৰাই আছোঁ। এয়া বগৰীখিনি দেখিছেনে, ধুনীয়া ধুনীয়া গোন্ধ এটা আহিছে আৰু গুড়খিনিও ধুনীয়াকৈ গলি গৈছে। বগৰী নিশ্চয় খাই সকলোৱে ভাল পায়। ময়ো খাই বহুত বেছিকৈয়ে ভাল পাওঁ। আন এবিধ টেষ্টি আচাৰৰ কথা সুধিলে মই প্ৰথমতেই বগৰীৰ মিঠা আচাৰৰ কথাই ক'ম। মই বহুত বেছিকৈয়ে ভাল পাওঁ। এয়া দেখিছেনে, ধুনীয়াকৈ গুড়খিনি গলি গৈছে আৰু বগৰীৰ কেঁচা গোন্ধটো নোহোৱা হৈ গ'ল। এতিয়া আমি ইয়াত যোগ কৰিব লাগিব মছলাখিনি। মছলাখিনি মই প্ৰথমতে দিয়া নাই। মই আচাৰ বনালে মছলাখিনি সদায় পাছতে দিওঁ। পাছত দিলে গোন্ধটো ধুনীয়াকৈ ওলাই থাকে। সেইকাৰণে মই মছলা সদায় পাছতে দিওঁ। আপোনালোককো ছাজেষ্ট কৰিম যাতে মছলাখিনি আচাৰ বনালে পাছতে দিব। মছলাখিনি আচাৰ বনালে আগতেই দি ল'লে গোন্ধটো অলপ কমকৈ ওলায়, সেইকাৰণে পাছতে দিব লাগে। এতিয়া এইখিনি মই 6-7 ছেকেণ্ডমান ভাজি ল'লোঁ। এয়া আমাৰ টেষ্টি বগৰীৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু কেৰাহীখনতে ডাঙৰ চামুচেৰে এচামুচ ভিনেগাৰ দি দিছোঁ আৰু ভালকৈ এবাৰ মিহলি কৰি লৈছোঁ। আচাৰত ভিনেগাৰ দিলে বহুত দিনলৈ ভালে থাকে। আপোনালোকৰ ওচৰত যদি ভিনেগাৰ নাথাকে তেনেহ'লে নেমু ৰসো দিব পাৰে। মই ভিনেগাৰখিনি ভালকৈ মিহলি কৰি ল'লোঁ আৰু এটা বাতিলৈ আচাৰখিনি নমাই ল'লোঁ। আচাৰখিনি মই গৰম হৈ থাকোঁতেই নমাই ল'লোঁ আৰু কেৰাহীখনত মই থাকিবলৈ দিয়া নাই, কাৰণ কেৰাহীখনত থাকিলে আচাৰখিনি জ্বলি যাবও পাৰে। যদি জ্বলি যায় তেতিয়াহ'লে খাবলৈ তিতা তিতা যেন লাগিব। সেইকাৰণে মই এটা বাতিলৈ নমাই ল'লোঁ আৰু সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিম। এতিয়া আচাৰখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হ'ল। এতিয়া মই এটা কাঁচৰ বটলত ভৰাই থ'ম। আপোনালোকে যিকোনো এয়াৰটাইট কণ্টেইনাৰত ভৰাই থ'ব পাৰে। আচাৰত পানী লাগিবলৈ নিদিব। আপোনালোকে যিখন চামুচেৰে আচাৰ উলিয়াই চামুচখন শুকান চামুচ ল'ব আৰু মাজে মাজে আচাৰখিনি ৰ'দত দি থাকিব। তেতিয়া বহুত দিন আচাৰখিনি ভালে থাকে। এতিয়া আমাৰ ইয়াত টেষ্টি বগৰীৰ মিঠা আচাৰ পৰিৱেশন কৰাৰ সময় হৈ গৈছে। এই আচাৰ আপোনালোকে ভাতৰ লগত, লুচিৰ লগত, পৰঠাৰ লগত, ৰুটিৰ লগত সকলোতে খাব পাৰে। এই বগৰীৰ মিঠা আচাৰ খাবলৈ বহুত বেছিকৈ টেষ্টি হয়। গতিকে আপোনালোকে যদি আগতে এনেকৈ বগৰীৰ মিঠা আচাৰ বনোৱা নাই, এবাৰ নিশ্চয় বনাই চাব আৰু বনাই চাই খাই কেনেকুৱা পাব মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, সুখত থাকক, হাঁহি থাকক। তেনেহ'লে আজিলৈ আহিছোঁ।